পুনৰ বৃদ্ধি পাইছে টিয়ক নদীৰ জলস্তৰ আকৌ ফেনে ফুটুকাৰে বাঢ়িছে টিয়ক নদী পুনৰ প্লাবিত হৈছে ন অঞ্চল বান শিবিৰৰ পৰা ঘৰলৈ ঘূৰি অহা বানাকান্ত পুনৰ উভতিছে শিবিৰলৈ মাত্ৰ দুদিন পূৰ্বে এই লোকসকল শিবিৰৰ পৰা ঘূৰি আহিছিল আপোন ঘৰখনলৈ নিশা পুনৰ ঘৰৰ ভিতৰত পানী সোমোৱাত উভতি যাব লগা হয় আকৌ শিবিৰলৈ চাওক আকৌ এটা দুখ লগা খবৰ যেহেতু কালিৰে পৰা নেৰানেপেৰা বৰষুণ আকৌ বাঢ়িছে টিয়ক নদীৰ যি বাহনী পানী সেই বাহনী পানীয়ে পুনৰ টিয়ক চাহ বাগিচাকে মুখ্য কৰি বহুকেইটা এলেকা আকৌ প্লাবিত কৰিছে আৰু পৰিণতিত যিসকল লোকে চাহ বাগিচাৰ যিসকল পৰিয়াল ইতিমধ্যে শিবিৰ এৰি পুনৰ ঘৰলৈ আহিছিল আকৌ কিন্তু তেওঁলোকৰ ঘৰসমূহ পানীৰ তলত ডুবিছে আৰু লগে লগে কিন্তু বহু পৰিয়ালে পুনৰ শিবিৰলৈ ঘূৰি আহিছে মই এই মুহূৰ্তত টিয়ক চাহ বাগিচাৰ মাজত থকা এখন বিদ্যালয়ৰ মই পৰিৱেশ দেখুৱাইছো ইয়াতে এই সকল লোক পুনৰ আকৌ শিবিৰলৈ ঘূৰি আহিবলগীয়া হৈছে বাইদেউ আপোনালোকৰ ঘৰত আকৌ পানী সোমাইছে নেকি আকৌ সোমাইছে পানী থাকিব পৰা অৱস্থাত নাই আমাৰ থাকিব পৰা অৱস্থাত নাই টিয়ক নদী বাঢ়িছে আকৌ টিয়ক নদী বাঢ়িছে মানে ঘৰৰ ভিতৰত পুৰা বোকা হৈছে আকৌ পানী বাঢ়ি গৈছে মানে দুদিনমান শুকাইছিলে আকৌ পানী বাঢ়ি যোৱাৰ কাৰণে এতিয়া সোমাব পৰা অৱস্থাত নাই মানে তাত থাকিব নোৱাৰি আপোনালোক ঘৰলৈ গৈছিলে ঘৰৰ পৰা আকৌ উভতি ঘৰলৈ সোমাব পৰা নাই আমি আহিছিলোহে শিবিৰৰ পৰা ৰাস্তাতে আকৌ ৰখি আছিল ইয়াতে এতিয়া শিবিৰ দিছে আপোনাৰ ঘৰটো সোমালে আমাৰ ঘৰটো গোটেই সোমালে ছাগলী গৰু চব নিলে আকৌ এইফালে পালেঙৰ কাপোৰ কেইটা গোটেই পানীত পৰি তিতি আছে আমাক একো নালাগে আমাৰ ঘৰখন লাগে ঘৰখন ভাঙি গৈছে ভাঙি গ'ল তো কেঁচা ঘৰ ক'ত থাকিব ঘৰত একো নাই আৰু এতিয়া নাই থাকিবলৈ নাই আমাৰ জাগাই নাই এতিয়া য'ত ত'ত থাকি আছো আমি গম পাইছো ল'ৰা ছোৱালীক এইবছৰ মেট্ৰিক দিব কিতাপ চব লৈ গৈছে ক'ত থাকিম আমি এতিয়া চৰকাৰে আমাৰ ঘৰখন বনাই দিলেই হ'ব আপোনাৰ ছোৱালীয়ে মেট্ৰিক দিব ল'ৰা মেট্ৰিক দিব তাৰ কিতাপ পত্ৰ চব শেষ হৈ গ'ল টেবুল কেইটা লুট খাই গ'ল পানী সোমালে য'ত দলি মাৰিছে কিতাপ কেইটা পানীত উতলি গৈছে বাহিৰলৈ দৰ্জাটো মেলিলে চব বস্তু ওলাই যায় এনেকে অৱস্থা হৈ গৈছে আমাৰ আপুনি ঘৰলৈ কালি গৈছিলে মোটা মানুহ গৈছিলে এতিয়া আকৌ পানী বাঢ়িছে সোমাই গৈছে এতিয়া বাইদেউ আপোনাৰ ঘৰটো সোমালে সোমাইছে ছাৰ আকৌ সোমালে মানে আমাৰ বৰ্তমান আমাৰ পকা ঘৰ যদি মই নিজে কষ্ট কৰি বনাইছো চৰকাৰে দিয়া ঘৰ নহয় তাকে সেইটো ঘৰতো পকা ঘৰত মোৰ কোনোদিনে পানী নুঠে এতিয়া আকৌ সেই তেনেকুৱা বানপানী আহিছে যে মোৰ ঘৰতো পানী সোমাইছে আৰু কেঁচা ঘৰ যিটো মোৰ তলটো পকা নহয় তলত ইমান বোকা হৈ গৈছে বোকা হৈ গ'ল লেপ তুলি কেইটাতো পৰিলেই যেনেকৈ তুলি থৈছিলো পালেংখন যদি সোমাই যায় তো কি হ'ব লেপ তুলিটো হেৰি হৈ গ'ল তাকে এতিয়া ল'ৰাও কিতাপ চিতাপ যেনেকৈ উটুৱাই লৈয়ে গ'ল আৰু পৰি গ'ল তেতিয়া বোকাত কি হ'ব এইকেইটা মোৰো ল'ৰা এইবছৰ মেট্ৰিক দিব আপোনাৰ মেট্ৰিক দিব ল'ৰা সিহঁতৰ এতিয়া কিতাপ পত্ৰ নাই তাকে আৰু আমাৰ এতিয়া খোৱা বোৱাত আমি যথেষ্ট পাইছোঁ ইয়াত আমি থাকিবলৈ এতিয়া আমাৰ অসুবিধা হৈছে নহয় এইকেইটা ছাৰে আমাক চৰকাৰে যদি আমাক এইকেইটা কৰি দিয়ে তেতিয়া আমি ধন্যবাদ জনাম তাক আপোনাৰ কি নাম বাইদেউ ভণ্টি ৰাজুৱাৰ ঘৰটো সম্পূৰ্ণ ভাঙি গৈছে আপুনি গৈ চাব পাৰে খোৱা বোৱাটো আপোনালোককতো দিছে হয়নে দিছে কিন্তু খোৱা বোৱাটো কিন্তু ঘৰখন নাই আমি খালেও আমাৰ নোখোৱা নিচিনা লাগিছে আমাৰ ঘৰখন চাই এনেকুৱাই লাগিছে আমাৰ এনেকুৱাই চৰকাৰে হওক যিয়ে নহওক আমাৰ এনেকুৱা পৰিস্থিতি হৈছে নিজে বনাইছো তথাপিও আমাৰ ঘৰটো উটুৱাই মাহৰ ঘৰ আমাৰ বুঢ়া বুঢ়ী থাকিব নোৱাৰাৰ কাৰণে আমাৰ বুঢ়া বুঢ়ী বেলেগ জেগালৈ পঠিয়াই দিছো তাৰ ছোৱালী ঘৰলৈ পঠিয়াই দিছো আমি তাক ইয়াত কেনেকে ৰাখিম কাৰণে আমি তিনিটা মোৰ ল'ৰা আছে মানুহজন আছে মই আছো ইয়াত আৰু মোৰ ল'ৰাটো কিতাপ পত্ৰ চব আজি স্কুল খোলাম বুলি কৈছিলে নুখুলিলে আজি স্কুল বন্ধ দিছে চাগে তাৰপিছত ল'ৰাটোক কৈছো স্কুললৈ যাব লাগিব ল'ৰাটো কৈছে মা মোৰ কিতাপ পত্ৰ নাই যে মই কেনেকে স্কুল যাম বোলে মোৰ বোলে কিতাপ মোৰ স্কুল যাবলৈ মন গৈছে বহিও নাই কিতাপো নাই চব উঠুৱাই লৈ গ'ল মই কেনেকে স্কুল যাম বোলে এই স্কুল চৰকাৰী স্কুলত পঢ়ে ল'ৰাটো 3য় শ্ৰেণীত পঢ়ে